মহানগৰী পাণ্ডুত নাহৰ ফুটুকীৰ পোৱালীৰ বিচৰণৰ ঘটনা সংঘটিত হৈছে। গুহাৰ বাহিৰত নাহৰ ফুটুকীৰ পোৱালী খেলি থকা দৃশ্য বন্দী হ'ল কেমেৰাত আৰু নিজৰা পাৰ অঞ্চলত শিলৰ গুহাৰ বাহিৰত নাহৰ ফুটুকীৰ পোৱালীটোৰ দৃশ্য বন্দী কৰে তপন পণ্ডিত নামৰ এজন স্থানীয় যুৱকে। গুহাটোৰ ভিতৰত আৰু নাহৰ ফুটুকীৰ পোৱালী থকাৰ সন্দেহ আৰু গুহাৰ বাহিৰত এনেদৰে নাহৰ ফুটুকী বাঘৰ পোৱালীয়ে কেনেদৰে খেলি আছে আমি এই দৃশ্যবোৰ দেখুৱাই আছো আৰু এগৰাকী যুৱকৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য আমি দৃশ্যবোৰ দেখুৱাই আছো। মহানগৰীৰ পাণ্ডুত নাহৰ ফুটুকীৰ পোৱালীৰ বিচৰণ, গুহাৰ বাহিৰত নাহৰ ফুটুকীৰ পোৱালী খেলি থকা দৃশ্য বন্দী হ'ল কেমেৰাত আমি এই দৃশ্যবোৰ দেখুৱাই আছো। নিজৰাপাৰ অঞ্চলত শিলৰ গুহাৰ বাহিৰত নাহৰ ফুটুকীৰ পোৱালীটোৰ দৃশ্য বন্দী কৰে তপন পণ্ডিত নামৰ এজন স্থানীয় যুৱকে। গুহাটোৰ ভিতৰত আৰু নাহৰ ফুটুকীৰ পোৱালী থকাৰ সন্দেহ কৰা হৈছে আৰু এই গুহাটো আমি দেখুৱাই আছো। পাণ্ডুত এনেদৰে নাহৰ ফুটুকী বাঘৰ পোৱালী প্ৰত্যক্ষ কৰা গৈছে আমি এই দৃশ্যবোৰ দেখুৱাই আছো। গুহাটোৰ বাহিৰত কিদৰে এটা নাহৰ ফুটুকী বাঘৰ পোৱালীয়ে কিদৰে এনেদৰে বিচৰণ কৰি আছে, খেলি আছে আমি এই দৃশ্যবোৰ দেখুৱাই আছো। এগৰাকী যুৱকৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য আৰু সন্দেহ কৰা হৈছে হয়তো গুহাৰ ভিতৰত আৰু নাহৰ ফুটুকী বাঘৰ পোৱালী থাকিব পাৰে। আৰু মহানগৰী পাণ্ডুত নাহৰ ফুটুকী বাঘৰ পোৱালীৰ এয়া বিচৰণৰ দৃশ্য বন্দী হৈছে কেমেৰাত আমি নিউজ লাইভৰ দৰ্শকলৈ দেখুৱাই আছো। এগৰাকী যুৱকে বন্দী কৰিছে এই সমগ্ৰ দৃশ্য কেমেৰাত আমি দৃশ্যবোৰ দেখুৱাই আছো। পাণ্ডুত নাহৰ ফুটুকী বাঘৰ পোৱালীৰ বিচৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। এটা গুহাৰ বাহিৰত কিদৰে নাহৰ ফুটুকী বাঘৰ পোৱালীটোৱে কিদৰে খেলি আছে আমি সেই দৃশ্যবোৰ দেখুৱাই আছো আৰু স্থানীয় ৰাইজে সন্দেহ কৰিছে হয়তো গুহাৰ ভিতৰত আৰু নাহৰ ফুটুকী বাঘৰ পোৱালী থাকিব পাৰে। আমি মানে আমাৰ ঘৰটো আজিকালি আমি কামাখ্যা নিউ ৰোড হৈ যাব লাগে, তো আমি মাজে মাজে কেতিয়াবা ৰখোঁ, পাথৰ কেইটামান আছে। তো সেইদিনা কি হ'ল ঘপককৈ আমাৰ নাহৰ ফুটুকী মানে পোৱালি এটা ঘপককৈ ওলাই আহিল। তো তাতে আছে চাগে 2-3টা মানে লাগিছে এনেকুৱা কি সৰু পোৱালিটো আৰু মাজে মাজে ওলাই থাকে। আমি কেতিয়া আধা মাৰোঁ তেতিয়া আমি দেখা পাই থাকোঁ মেইন ৰোডৰ পৰা ৰাস্তাৰ পৰা দেখা পাই থাকোঁ। নাহৰ ফুটুকী পুৰা গুফা হয়, পাথৰ মানে 3-4টা পাথৰ আছে তাৰ গুফাৰ মাজত আৰু বহুত ধুনীয়া পোৱালিটো ঘপককৈ ওলাই আহিছিল। কিবা এটা খাই আছিল বস্তুটো, কি খাই আছিল ইমান আৰু দেখা জুম কৰিছোতো ইমান মানে গম পোৱা নাছিলোঁ। মানে মাকটো আছে চাগে তাতে, মাকটো আছে, তো পোৱালি আছে মানে মাক আছে আৰু মাজে মাজে কেতিয়াবা ওলাই থাকে বাঘ। কেইটা পোৱালি থাকিব পাৰে তাতে? থাকে মিনিমামটো আছে 2-3টামান থাকিব লাগে। মই এটা দেখা পাইছোঁ পুৰা একদম। আমি মানে আৰু 2-3জন আছিল আৰু তো লাষ্টত কি হ'ল আমি অলপ ভাল নাছিল কৰোঁতো গুচি গ'ল। তাৰপিছত খেলি আছিল পুৰা খেলি আছিল।